আম আদমি পাৰ্টিৰ জন্মই হৈছে এটা বেলেগ পৰিস্থিতি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰি আৰু আম আদমি পাৰ্টি দিল্লীত চৰকাৰ যেতিয়া প্ৰথম গঠন হৈছে এটা এটা কংগ্ৰেছৰে চৰকাৰ আছে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজিয়ে আম আদমি পাৰ্টি এটা ৰাজনৈতিক দললৈ ৰূপান্তৰ হৈছে দুখনকৈ ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আদৰ্শগত একো মিল নাথাকিলেও যেহেতুকে প্ৰেক্ষাপটটো এনেকুৱা যে বিজেপিৰ বিৰুদ্ধে একগোট হলে বিজেপিৰ যেনেধৰণে সাংগঠনিক তেওঁলোকৰ ষ্ট্ৰাকচাৰ বা বিজেপি যিদৰে তেওঁলোকৰ কাম কাজ কৰি আছে তাক ৰুধিবৰ কাৰণে তাৰ সন্মুখৰ পৰা প্ৰত্যাহ্বান জনাবৰ কাৰণে এটা পৰিৱেশ ৰচনা কৰা হৈছিল যে এটা ইণ্ডি এলায়েন্সৰ জৰিয়তে বা এটা এলায়েন্সৰ জৰিয়তে এই কাম কৰিব পৰা যাব সেই কাৰণে আমি ইণ্ডি এলায়েন্সৰ বা এই যেটো এলায়েন্স এই এলায়েন্সত আমি অংশীদাৰ হলো কিন্তু আদৰ্শগতভাৱে আমাৰ কংগ্ৰেছৰ লগত ইয়াত পাৰ্থক্য আছে গতিকে কংগ্ৰেছ দলৰ যে তেওঁলোকৰ পৰা বিজেপিলৈ গৈছে বা তেওঁলোকৰ ধৰি ৰাখিব পৰা নাই তেওঁলোকৰ নেতৃত্বৰ কথা কিন্তু আমি আদৰ্শগতভাৱে মিলটো আমাৰ জন্মগত নাই কিন্তু আমি পৰিস্থিতিত এইটো একত্ৰীকৰণ হ'ব বিচাৰিছিলো সেয়েহে আমি কংগ্ৰেছক পুনৰ এই পত্ৰৰ জৰিয়তে আমি বুজাইছো যে বিজেপিৰ বিৰুদ্ধে যদি প্ৰকৃতাৰ্থত যুঁজ দিব বিচাৰিছে ইলেকশ্যন খেলিম বুলি খেলা আৰু জিকিম বুলি চেষ্টা কৰা এই দুটাৰ মাজত পাৰ্থক্য আছে খেলিবৰ কাৰণে আগদিনা ঘোষণা কৰি দিলেও কোনোবা এজন মানুহ পাৰ্টি হৈ ইলেকশ্যন খেলিব পাৰে কিন্তু সঁচাসঁচিকে বিজেপি আজি গ্ৰাউণ্ডত কিদৰে কাম কৰি আছে তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ আছে ৰাজ্যত চৰকাৰ আছে তাৰ পিছতো বিজেপিয়ে কিন্তু এটা ৱাল লাইটিং কৰি আছে এইটো এটা উদাহৰণ গাঁৱে ভূঞে তেওঁলোকে কাম কৰি আছে তেওঁলোকৰ নিৰ্দেশনা দিয়া আছে মন্ত্ৰী বিধায়কৰ গাঁৱত যায় থাকক তাৰমানে তেওঁলোকে গাঁৱলৈ গৈছে আৰু আমি কি কৰিছো আজিলৈকে এই 15টা দলে ঠিক কৰি ল'ব পৰা নাই যে কোনে ক'ত নিৰ্বাচন খেলিব গতিকে আম আদমি পাৰ্টি যিহেতুকে আমি প্ৰকৃতাৰ্থত সঁচাসঁচিকৈ বিজেপিৰ বিৰুদ্ধে সন্মুখৰ পৰা এটা যুঁজ দিব বিচাৰিছো সেই কাৰণে আমি আগতীয়াকৈ কেন্দ্ৰীয় নেতৃত্বই উদয় বিবেচনা কৰি আমাক টিকট ঘোষণা কৰিছে গতিকে বিজেপিয়ে যিমান দূৰলৈকে গ্ৰাউণ্ডত কাম কৰিছে আমি সেইকাৰণে আহ্বান জনাইছো যে কৰিব নালাগে আমি বাকী 11টা সমষ্টিত আমি সহায় কৰিম কংগ্ৰেছে বা বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা যেতুকে কংগ্ৰেছ দলৰ নেতৃত্ব আছে তেওঁলোকে চাওক 14খন আসনৰ ভিতৰত 3খনে 11খনটো তেওঁলোকৰ প্ৰতি আছে আৰু যি কেইটা সমষ্টিত আমি নিৰ্বাচন খেলিবৰ কাৰণে বিচাৰিছো সেইকেইটা সমষ্টিত পূৰ্বৰ যি ৰিজাল্টসমূহ এই ৰিজাল্টসমূহৰ লগতো কংগ্ৰেছে এবাৰ ৰিজাইছক আমি ক'ত খেলিব বিচাৰিছো য'ত কংগ্ৰেছৰ প্ৰত্যাখ্যান কৰা আছে য'ত দীৰ্ঘদিন ধৰি জিকিব পৰা নাই য'ত সাংগঠনিক আমি দেখিছো যে তেওঁলোকৰ তাত মানুহৰ লগত যেটো যুগপুত্ৰ বা তাৰ স্থানীয় নেতা মানে যি আছে তেওঁলোকৰ এক্টিভিটি এই আটাইবিলাকটো আমি চাইছো য'ত তেওঁলোকে জিকিব পৰা 100% সম্ভাৱনা থকা বুলি ভবা জায়গা আছে তাত আমি কেতিয়াও যোৱা নাই যি কেইটা সমষ্টিত গৈছো তাৰ পূৰ্বৰ আজিৰ পৰা 15 বছৰৰ ৰিজাল্টটো তুলনা কৰি চালে হ'ল এই 15 বছৰৰ ৰিজাল্ট ডিব্ৰুগড়ত কি হৈ আছে গুৱাহাটীত কি হৈ আছে শোণিতপুৰত কি হৈছে এই ৰিজাল্টসমূহ চালেতো দেখা পোৱা যায় গতিকে আমি এই এলায়েন্সটো বিজেপিৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আদৰ্শগত মিল নাথাকিলেও আমি অংশীদাৰ হৈছিলো কিন্তু এতিয়া যেতুকে কংগ্ৰেছে পলম কৰি আছে আমি কৈছো যে সঁচাসঁচিকৈ যদি অৱতীৰ্ণ হ'ব লাগে মুখামুখিকৈ যদি বিজেপিৰ বিৰুদ্ধে যদি যুঁজিব লাগে এতিয়া সময় বহুত কম আৰু 40-50 দিন হাতত সময় আছে আজিলৈকে বিৰোধী ঐক্য মঞ্চৰ আন কেইজন পাৰ্টিৰ নাম ঘোষণা কৰি দিয়া নাই গতিকে কিছুতো তেওঁলোকে এৰা ধৰা কৰিব লাগিব আৰু এই কাৰণে আমি অনুৰোধ জনাইছো যে এই 3টা সমষ্টিৰ বাহিৰে বাকি 11টাত আমি পূৰ্ণ সমৰ্থন আগবঢ়াম আৰু আমাৰ যি ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'লে এই সিদ্ধান্তকো তেওঁলোকে মানি ল'ব লাগে বুলি আমি আহ্বান জনাইছো ধন্যবাদ